থওঁ চিকেনখিনি সকলো মছলা দি মেৰিনেট কৰি থৈ এতিয়া মই কেৰাহীত তেল অকণমান দি চিকেনখিনি ঢালি তাতে অকণমান সময় লৰাই পানীখিনি শুকুৱাই ল'ব দিছোঁ তাৰপিছত মই ইয়াত দি দিলোঁ দৈ আৰু দৈখিনি দি ভালকৈ গোটেইখিনি মিক্স কৰি মই অলপ সময় ঢাকি থৈ দিম আনফালে মই এটা ডেক্সিত পানী দি পানীত মই অকণমান তেল পুদিনা পাত আৰু লগতে গোটা মছলাখিনি দি পিনি নেমু অকণমান দি আৰু অলপ 1 চামুচমান তেল দি পিনি মই উতলিব দিছোঁ দিয়াৰ পিছত মই তাতে চাউলখিনি ঢালি দিলোঁ মই চাউলখিনি ভিজাই থৈছিলোঁ 2 ঘণ্টা সময় ফৰচুন বিৰিয়ানী ৰাইচ লৈছিলোঁ মই তাৰপিছত চিকেনখিনি মই এটা ডেক্সিত ঢালি দিলোঁ ঢালি পিনি তাত মই দিলোঁ পুদিনা পাত আৰু লগতে দিলোঁ বিৰিষ্টা অকণমান দি পিনি অলপ সময় ৰাখি তাৰপিছত মোৰ চাউলো বইল হৈ গ'ল মই চাউলখিনি 70% বইল কৰিছিলোঁ মই তাৰপিছত মই দি দিলোঁ চিকেনখিনিৰ ওপৰত চাউলখিনি দি দিলোঁ এয়া গোটেইখিনি চাউল এনেদৰে দি দিম দি পিনি তাতে মই আলু ফ্ৰাই কৰি থৈছিলোঁ আলুখিনি দিলোঁ ড্ৰাই ফ্ৰুটছখিনি ফ্ৰাই কৰাত দিছোঁ এয়া চাওক তাৰপিছত ইয়াতে মই পুদিনাখিনি দিম চাওক এইটো হ'ল মেইন বস্তু এইটো হ'ল গাখীৰ আৰু ঘিউটো মিক্স কৰি মই থৈছিলোঁ আৰু গাখীৰ আৰু ঘিউ মিক্স কৰি যদি আপুনি এনেকৈ দিয়ে তেতিয়াহ'লে বিৰিয়ানীটো কিন্তু বহুত ছফ্ট হয় মই এনেকৈ বনাওঁ বেলেগে নাজানো বহুত ধৰণৰ আছে কিন্তু এইটো চিষ্টেমত মই বনাওঁ আৰু বিৰিয়ানীখিনি বহুত ধুনীয়া হয় বহুত টেষ্টিও হয় যোনে খাইছে বহুত টেষ্টি বুলিয়ে কয় সেইটো কাৰণে এইটো টিপছ মই দিওঁ যে ঘিউ আৰু গাখীৰ মিক্স কৰি দি দিব লাগে তাৰপিছত এয়া মই বিৰিষ্টা অকণমান দিলোঁ পুদিনা পাত দিলোঁ লগতে মই কালাৰ অকণমান দিলোঁ এয়া দি পিনি নেমু অলপ চকলকৈ কাটি এনেকুৱাকৈ দি দিছোঁ ফ্লেভাৰটো বহুত ধুনীয়া আহে এণ্ড স্মেলটোও হয় এয়া চাওক দি এতিয়া মই ঢাকি আধা ঘণ্টাৰ কাৰণে মই 1 ঘণ্টা থ'ব লাগে কিন্তু মই আধা ঘণ্টাৰ কাৰণে থ'ম কাৰণ মই মছজিদত ইফতাৰ পঠিয়াম নহ'লে বহুত লেট হৈ যাব এইফালে ল'ৰাক মাতি আছোঁ সি আজি মিঠা খুৱাম বুলি কৈছে সি নিজে মিঠা বনাব এয়া মই ঢালি আছোঁ এইখিনি দেখিছেনে কিমান ধুনীয়া হৈছে ইমান ছফ্ট হৈছে খায়ো বহুত টেষ্টি হ'ব এইখিনি এয়া চাওক কি ধুনীয়া চিকেনখিনি ইমান ধুনীয়াকৈ সিজিছে ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক এটা কৰিব লগতে শ্বেয়াৰ কৰি আপোনজনকো চাবলৈ সহায় কৰি দিব এয়া চাওক এতিয়া লগতে মই এয়া কাবাব বনাইছিলোঁ তাকো মই দি দিলোঁ ওপৰত দি পিনি লগতে বাকী মিঠা চিঠা গোটেইখিনি দি মছজিদত লৰাই লৈ গ'ল নি দি দিলেগৈ